জৰুৰী খবৰ এই মুহূৰ্তত আপোনালোকক জনাম শান্তি সম্প্ৰীতি ঐক্য বিনষ্ট কৰা সকলৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হওক ৰাইজৰ নিৰাপত্তা নিশ্চিত কৰক প্ৰশাসনে শান্তি বিঘ্নিত হোৱা খবৰ পালে জিলা প্ৰশাসনক অৱগত কৰক বেয়া কাম কৰা সকলৰ বিৰুদ্ধে সজাগ হ'ব লাগিব সকলো এই মুহূৰ্তৰ হে খবৰ আমি সবিস্তাৰে আপোনালোকক জনাবলৈ চেষ্টা কৰিম আমি ইতিমধ্যে জনাইছো শান্তি সম্প্ৰীতি ঐক্য বিনষ্ট কৰা সকলৰ বিৰুদ্ধে চৰকাৰ এতিয়াৰে পৰা কঠোৰ হোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে ৰাইজৰ নিৰাপত্তা নিশ্চিত কৰক প্ৰশাসনে উল্লেখ কৰিব বিচাৰিম যে শান্তি বিঘ্নিত হোৱা খবৰ পালে এতিয়াৰে পৰা জিলা প্ৰশাসনক অৱগত কৰক বেয়া কাম কৰা সকলৰ বিৰুদ্ধে সজাগ হ'ব লাগিব গু মাংস উদ্ধাৰক লৈ ধুবুৰীত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ ঘটনাক কেন্দ্ৰ কৰি বন্ধ হৈ পৰিছে ধুবুৰী চহৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ধুবুৰীত জাৰি কৰা হৈছে 163 ধাৰা ধুবুৰীৰ সকলো দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখাৰ নিৰ্দেশনা দিয়া হৈছে 5 জন অথবা 5 জনতকৈ অধিক লোক জমা হ'ব নোৱাৰিব এটা স্থানত একত্ৰিত হ'ব নোৱাৰিব এটা স্থানত ঘটনাৰ পাছতেই ধুবুৰীত শান্তি শৃংখলা বজাই ৰাখিবলৈ প্ৰশাসনক আহ্বান জনোৱা হৈছে প্ৰশাসনক আহ্বান আমচুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম চৰকাৰৰ শান্তি সম্প্ৰীতি ঐক্য বিনষ্ট কৰা সকলৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হওক ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰক প্ৰশাসনে শান্তি শৃংখলা বজাই ৰাখিবলৈ প্ৰশাসনক এবাৰ আহ্বান জনাইছে শান্তি বিঘ্নিত হোৱা খবৰ পালে জিলা প্ৰশাসনক অৱগত কৰক বেয়া কাম কৰা সকলৰ বিৰুদ্ধে সকলোৱে সজাগ হ'ব লাগিব তেতিয়াহে আচলতে এনে ধৰণৰ অনৈতিক কাৰ্যকলাপ ৰোধ কৰিব পৰা যাব গু মাংস উদ্ধাৰক লৈ ধুবুৰীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ঘটনাক কেন্দ্ৰ কৰি বন্ধ হৈ পৰিছে এতিয়া ধুবুৰী চহৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ধুবুৰীত জাৰি কৰা হৈছে 163 ধাৰা ধুবুৰীৰ সকলো দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখাৰ নিৰ্দেশনা দিয়া হৈছে 5 জন অথবা 5 জনতকৈ অধিক লোক একেটা স্থানত একত্ৰিত হ'ব নোৱাৰিব ঘটনাৰ পাছতে ধুবুৰীত শান্তি শৃংখলা বজাই ৰাখিবলৈ প্ৰশাসনক আহ্বান জনোৱা হৈছে প্ৰশাসনক আহ্বান আমচুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম চৰকাৰৰ ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে আৰু শান্তি বিঘ্নিত হোৱাৰ খবৰ পালে জিলা প্ৰশাসনক অৱগত কৰাৰ আহ্বান জনোৱা হৈছে শান্তি শৃংখলা বজাই ৰাখিবলৈ প্ৰশাসনক আহ্বান জনাইছে বেয়া কাম যিসকলে কৰে তেওঁলোকৰ বিৰুদ্ধে সকলোৱে সজাগ হ'ব লাগিব যেহেতু অনৈতিক কাৰ্যকলাপ এতিয়া বৃদ্ধি পাইছে বিশেষকৈ গু মাংস উদ্ধাৰক কেন্দ্ৰ কৰি ধুবুৰীত শেহতীয়াকৈ উত্তেজনাৰ সৃষ্টি হয় আৰু তাৰ পাছতে এই আহ্বান জনোৱা হৈছে প্ৰশাসন লগতে চৰকাৰক ঘটনা কেন্দ্ৰ কৰি ধুবুৰী চহৰ আজি বন্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ধুবুৰীত শেহতীয়াকৈ জাৰি কৰা হৈছে 163 ধাৰা কোনো স্থানত 5 জন বা 5 জনতকৈ অধিক লোক একেলগে সমাগম হ'ব তেওঁলোকৰ নোৱাৰিব ধুবুৰীৰ সকলো দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখা হৈছে একেটা স্থানত 5 জনতকৈ অধিক লোক জমা হোৱাত বা একত্ৰিত হোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ঘটনাৰ পাছতে ধুবুৰীত শান্তি শৃংখলা বজাই ৰাখিবলৈ প্ৰশাসনক আহ্বান জনোৱা হৈছে আমি ইতিমধ্যে দৃশ্যাংক দেখুৱাইছো প্ৰশাসনক আহ্বান এবাৰ আমচুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম চৰকাৰৰ গু মাংস উদ্ধাৰক কেন্দ্ৰ কৰি ধুবুৰীত এই উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় শান্তি সম্প্ৰীতি ঐক্য বিনষ্ট কৰা সকলৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হ'ব লাগিব ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে প্ৰশাসনে কোনো ধৰণৰ অনৈতিক কাৰ্যকলাপ দেখিলে বা খবৰ পালে শান্তি বিঘ্নিত হোৱাৰ খবৰ পালে জিলা প্ৰশাসনক অৱগত কৰাৰো আহ্বান জনাইছে আমচুৰ তৰফৰ পৰা মন্তব্য আছে আগবঢ়াইছো যোৱাকালিৰ পৰা আমি বিশেষকৈ ধুবুৰী জিলাত দেখিছোঁ যে উত্তেজনাময় এটা পৰিৱেশ সৃষ্টি হৈছে আৰু আজি প্ৰায় 144 জাৰি কৰিবলগীয়া এটা পৰিৱেশ সৃষ্টি হৈছে
গতিকে মই ধুবুৰীবাসী ৰাইজক আহ্বান জনাইছোঁ যে আমি সকলোৱে ইয়াত মিলিজুলি সকলো ঠাইতে বসবাস কৰিব লাগিব। কোনেও যাতে কোনো ধৰণৰ সাম্প্ৰদায়িক বিষবস্ত্ৰ বিয়াবলৈ চেষ্টা নকৰে, কোনেও যাতে এনেকুৱা ধৰণৰ সংঘাত সৃষ্টি নকৰে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। সকলো পক্ষকে আমি শান্তি সম্প্ৰীতি বজাই ৰাখি আমি আমাৰ অঞ্চলবিলাক সুৰক্ষিত কৰিবৰ কাৰণে সকলোকে মই আহ্বান জনাইছোঁ। আৰু বিশেষকৈ মই ধুবুৰীবাসী ৰাইজক পুনৰবাৰ কৈছোঁ, সকলোৱে শান্তি সম্প্ৰীতি বজাই ৰাখক। যদি ক'ৰবাত কিবা ঘটনা হৈছে তৎকালীনভাৱে জিলা প্ৰশাসনৰ লগত যোগাযোগ কৰি সেইখিনি সমাধান কৰাৰ কাৰণে ৰাস্তা উলিয়াবৰ কাৰণে আহ্বান জনাইছোঁ। আমি ইজনে আনজনক শ্ৰদ্ধা কৰিব লাগিব, ইটো সম্প্ৰদায় সিটো সম্প্ৰদায়ৰ প্ৰতি আমি শ্ৰদ্ধাশীল হ'ব লাগিব, তেতিয়াহে আমি এখন সুস্থ সমাজ গঢ়িব পাৰিম। গতিকে মই সকলো পক্ষৰ হৈ শ্ৰদ্ধাশীল হৈ সন্মান সহকাৰে মই ভাবোঁ যে আলাপ আলোচনাৰ জৰিয়তে যদি কিবা সমস্যা থাকে সেইখিনি সমাধান কৰাৰ আহ্বান জনাইছোঁ। আৰু উৰা বাতৰিক বিশ্বাস নকৰি, কাৰণ বিভিন্ন সময়ত দেখিছোঁ যে উৰা বাতৰিয়ে আচলতে আমাৰ মাজত আৰু বহু ভুল বুজাবুজি সৃষ্টি কৰে। গতিকে উৰা বাতৰিত বিশ্বাস নকৰি উৰা বাতৰিক যদি কোনোবাই বিয়পাইছে বা উৰা বাতৰি উৰিছে সেইখিনি আমি জিলা প্ৰশাসনৰ লগত হওক, লোকেল এডমিনিষ্ট্ৰেশ্যনৰ লগত হওক আলোচনা কৰি সেইখিনি বস্তু আমি কনফাৰ্ম হ'ব লাগে। আৰু মই পুনৰবাৰ চৰকাৰৰ বা বিশেষকৈ ধুবুৰী জিলা প্ৰশাসনক আহ্বান জনাইছোঁ, যিসকলে আচলতে সমাজৰ শান্তি সম্প্ৰীতি ঐক্য বিনষ্ট কৰিব চেষ্টা কৰে, মই যিয়েই নহওক কিয় তেওঁলোকৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিব লাগে আৰু আমাৰ সমাজত শান্তি শৃংখলা বজাই ৰাখিব লাগে। আৰু ধুবুৰী জিলা প্ৰশাসনে ধুবুৰীবাসী ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। মই পুনৰবাৰ ধুবুৰী জিলাবাসী ৰাইজক আহ্বান জনাইছোঁ, সকলোৱে শান্তি সম্প্ৰীতি বজাই ৰাখি ভাতৃত্ববোধেৰে ধুবুৰী জিলাখনক আগুৱাই লৈ যোৱাৰ কাৰণে সকলোৱে সংকল্প লওক আৰু বেয়া কামবোৰ পৰিহাৰ কৰি বেয়া কামক যাতে কোনো প্ৰশ্ৰয় নিদিয়ে তাৰ কাৰণে সকলোৱে সজাগ হওক, এই আহ্বান আমি ৰাখিছোঁ। যোৱাকালিৰ পৰা আমি বিশেষকৈ ধুবুৰী জিলাত দেখিছোঁ যে উত্তেজনাময় এটা পৰিৱেশ সৃষ্টি হৈছে আৰু আজি প্ৰায় 144 জাৰি কৰিবলগীয়া এটা পৰিৱেশ সৃষ্টি হৈছে। গতিকে মই ধুবুৰীবাসী ৰাইজক আহ্বান জনাইছোঁ যে আমি সকলোৱে ইয়াত মিলিজুলি সকলো ঠাইতে বসবাস কৰিব লাগিব। কোনেও যাতে কোনো ধৰণৰ সাম্প্ৰদায়িক বিষবস্ত্ৰ বিয়াবলৈ চেষ্টা নকৰে, কোনেও যাতে এনেকুৱা ধৰণৰ সংঘাত সৃষ্টি নকৰে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। সকলো পক্ষকে আমি শান্তি সম্প্ৰীতি বজাই ৰাখি আমি আমাৰ অঞ্চলবিলাক সুৰক্ষিত কৰিবৰ কাৰণে সকলোকে মই আহ্বান জনাইছোঁ। আৰু বিশেষকৈ মই ধুবুৰীবাসী ৰাইজক পুনৰবাৰ কৈছোঁ, সকলোৱে শান্তি সম্প্ৰীতি বজাই ৰাখক। যদি ক'ৰবাত কিবা ঘটনা হৈছে তৎকালীনভাৱে জিলা প্ৰশাসনৰ লগত যোগাযোগ কৰি সেইখিনি সমাধান কৰাৰ কাৰণে ৰাস্তা উলিয়াবৰ কাৰণে আহ্বান জনাইছোঁ। আমি ইজনে আনজনক শ্ৰদ্ধা কৰিব লাগিব, ইটো সম্প্ৰদায় সিটো সম্প্ৰদায়ৰ প্ৰতি আমি শ্ৰদ্ধাশীল হ'ব লাগিব, তেতিয়াহে আমি এখন সুস্থ সমাজ গঢ়িব পাৰিম। গতিকে মই সকলো পক্ষৰ হৈ শ্ৰদ্ধাশীল হৈ সন্মান সহকাৰে মই ভাবোঁ যে আলাপ আলোচনাৰ জৰিয়তে যদি কিবা সমস্যা থাকে সেইখিনি সমাধান কৰাৰ আহ্বান জনাইছোঁ। আৰু উৰা বাতৰিক বিশ্বাস নকৰি, কাৰণ বিভিন্ন সময়ত দেখিছোঁ যে উৰা বাতৰিয়ে আচলতে আমাৰ মাজত আৰু বহু ভুল বুজাবুজি সৃষ্টি কৰে। গতিকে উৰা বাতৰিত বিশ্বাস নকৰি উৰা বাতৰিক যদি কোনোবাই বিয়পাইছে বা উৰা বাতৰি উৰিছে সেইখিনি আমি জিলা প্ৰশাসনৰ লগত হওক, লোকেল এডমিনিষ্ট্ৰেশ্যনৰ লগত হওক আলোচনা কৰি সেইখিনি বস্তু আমি কনফাৰ্ম হ'ব লাগে। আৰু মই পুনৰবাৰ চৰকাৰৰ বা বিশেষকৈ ধুবুৰী জিলা প্ৰশাসনক আহ্বান জনাইছোঁ, যিসকলে আচলতে সমাজৰ শান্তি সম্প্ৰীতি ঐক্য বিনষ্ট কৰিব চেষ্টা কৰে, মই যিয়েই নহওক কিয় তেওঁলোকৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিব লাগে আৰু আমাৰ সমাজত শান্তি শৃংখলা বজাই ৰাখিব লাগে। আৰু ধুবুৰী জিলা প্ৰশাসনে ধুবুৰীবাসী ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। মই পুনৰবাৰ ধুবুৰী জিলাবাসী ৰাইজক আহ্বান জনাইছোঁ, সকলোৱে শান্তি সম্প্ৰীতি বজাই ৰাখি ভাতৃত্ববোধেৰে ধুবুৰী জিলাখনক আগুৱাই লৈ যোৱাৰ কাৰণে সকলোৱে সংকল্প লওক আৰু বেয়া কামবোৰ পৰিহাৰ কৰি বেয়া কামক যাতে কোনো প্ৰশ্ৰয় নিদিয়ে তাৰ কাৰণে সকলোৱে সজাগ হওক, এই আহ্বান আমি ৰাখিছোঁ। যোৱাকালিৰ পৰা